ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত কৃষকৰ দুৰ্দশা কুইণ্টলে কুইণ্টলে নষ্ট হৈছে ৰঙালাও চতিয়াত যোৱা কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত কুইণ্টলে কুইণ্টলে গলিছে কৃষকৰ উৎপাদিত ৰঙালাও অঞ্চলটোৰ পতিয়া গাঁৱত শ বিঘা মাটিত কৃষকে কৰা ৰঙালাও খেতিত বৰষুণৰ পানী জমা হোৱাৰ ফলত পানীৰ তলতে ৰঙালাওসমূহ নষ্ট হোৱাৰ লগতে একাংশ কৃষকে উৎপাদিত ৰঙালাওসমূহ ছিঙি আনিছিল যদিও সেইসমূহ ৰঙালাও এতিয়া গেলিবলৈ আৰম্ভ কৰিছে কুইণ্টলে কুইণ্টলে ৰঙালাও এতিয়া কৃষকে পেলাই দিবলৈ বাধ্য হৈছে বাৰীৰ পিছফালে বাঁহগছৰ তলত এনেদৰে দমে দমে গেলিবলৈ ৰোৱা ৰঙালাও এতিয়া পেলাই দিছে কৃষকে এইফালে বজাৰতো কৃষকৰ উৎপাদিত ৰঙালাওৰ ন্যূনতম মূল্য নোপোৱাত চিন্তিত হৈ পৰিছে কৃষকসকল সেয়ে এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আৰ্থিক ক্ষতিপূৰণ পালে কৃষকসকলে উপকৃত হ'ব বুলি মন্তব্য কৰিছে তোমালোকক ধন্যবাদ জনাইছোঁ আসলতে পতিয়া গাঁৱৰ যিটো অৱস্থা হৈছে এবাৰ আসলতে সঁচাকৈ দুখ লগা কাৰণ যোৱা বছৰ 8 টকা বা 10 টকা কেজি আছিলে ৰঙালাও এবাৰ 4 টকা কেজি আৰু সেই বস্তুটোৱে গাঁওখনৰ কৃষকসকলক আসলতে বহুত দুৰ্বল কৰি তুলিছে কাৰণ আধা দাম যোৱা বছৰতকৈ আধা দাম আৰু তথাপিও আকৌ দামটো নথকাৰ কাৰণে বেপাৰী আহিব খোজা নাই সেইটো এটা বহুত অসুবিধাত পৰিছোঁ আৰু সেইকাৰণে আপোনালোকে দেখিছে নিশ্চয় ৰঙালাওৰ কিটো অৱস্থা হৈছে আৰু সেইটো কাৰণত আমাৰ মানে কৃষকসকল বহুত দুখিত এইবাৰ আমাৰ আপোনালোকৰ বহুত ধৰণৰ ৰঙালাও গেলি গৈছে ন ৰঙালাও মানে গেলিছে মানে কিয় বতৰটো হেৰি হোৱাৰ কাৰণে বেয়া হোৱাৰ কাৰণে যিটো ৰঙালাও আগৰ আমি 2 মাহ হ'লে বা এমাহ হ'লে থ'ব পাৰিম আৰু সেই ৰঙালাওটো এইবাৰ খুব কম দিনতে গেলি গৈছে কাৰণ বৰষুণটো পৰি যোৱাৰ লগে লগে সেই ৰঙালাওটো পটককৈ বেয়া কি কি খেতি কৰে আপোনালোকে ইয়াত আমাৰ ইয়াতো সকলোৱে জানে তিতা কেৰেলাৰ পৰা আদি কৰি জিকা বডি এইবাৰ নতুনকৈ তৰমুজ খেতি আমি কৰিছোঁ পতিয়া গাঁৱৰ যুৱকসকলে আৰু প্ৰতিটো খেতি আচলতে 12 মাহে এইবাৰ আমি আকৌ নতুনকৈ এতিয়া জিকা গুটি দিবলৈ আৰম্ভণি কৰিছোঁ বাৰিষা যাতে চতিয়াৰ ৰাইজ বা বিশ্বনাথবাসী ৰাইজৰ কাৰণে আমি গোটাব পাৰোঁ যিখিনি আচলতে খেতিৰ চব্জি এইখিনি আমি যাতে বাৰিষাও প্ৰতিজন গ্ৰাহকে পাব পাৰে তাৰ বাবে আমি এতিয়া নতুনকৈ প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আগন্তুক দিনতো আমি কৰি যাম আচলতে প্ৰতিকূল বতৰৰ ওপৰতো আমি একো ক'ব নোৱাৰোঁ কিন্তু বজাৰখন নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যাতে অসম চৰকাৰ বা প্ৰশাসনে এই বস্তুটো অকণমান গুৰুত্ব সহকাৰে লয় আমি সেইটো পতিয়া গাঁৱৰ এজন কৃষক হিচাপে মই সেইটো কিন্তু আহ্বান জনাওঁ আগৰ পৰা পতিয়া গাঁৱৰ নাম এটা আছে ধৰক খেতি কৰিয়ে থাকে খেতিৰ ওপৰতে নিৰ্ভৰশীল গতিকে বিশেষকৈ পতিয়া গাঁও বহুত লোকচান হ'ল এই 2-3 দিনত যিটো বৰষুণ মাৰিলে এতিয়া ৰঙালাওখিনি চবেই পাইছে হয় এইবাৰ হৈছেও খেতি কিন্তু কোনো বজাৰ ৰেট নাই তাৰে আধা ঘৰলৈ আনিছে থ'বলৈ জেগা নাই গতিকে মোৰ ঘৰতে পাঞ্জাৱ বটি হয়তো 5-6 গাড়ীমান গাড়ীয়ে হ'লহেঁতেন কিন্তু এগাড়ীহে দিলোঁ বাকীখিনি গেলিছে বাঁহৰ তলত পেলাই থৈছোঁ বিভিন্ন ধৰণৰ সমস্যা গতিকে উপায় নাই গতিকে যে চৰকাৰে কিবা ইয়াৰ সুব্যৱস্থা আপোনালোকৰ ৰঙালাওৰ লগত আৰু কি কি খেতি কৰে জিকা বডি আলু খেতি এবাৰ মানে বজাৰৰ মানে কোনো হেৰি নাই কোনো বজাৰ এবাৰ ৰেট নাই চতিয়াৰ পৰা চাহিদুল ইছলামৰ ৰিপৰ্ট এনি ভাৰত 24